নমস্কাৰ আমি এক্সেল একাডেমি তৰফৰ পৰা এক্সেল একাডেমি ধুবুৰী তাৰ তৰফৰ পৰা আজি এটা অনুষ্ঠান কবলৈ গলে আমি পাতিছো যেটো আমাৰ স্বচ্ছতাৰ ওপৰত লৈছে আৰু যেটো ইংলিছত কোৱা হ'ব ক্লিননেছ কেম্পিং বুলি আৰু ইয়াৰ দ্বাৰা আমি আমাৰ মটো এটাই যে আমি নিজৰ লগতে আমি সমাজখনক পৰিষ্কাৰ কৰিব লাগিব উছৰে পাজৰে আমি সকলো পৰিষ্কাৰ কৰিব লাগিব গটিকে নিজক যেটা পৰিষ্কাৰ কৰি ৰাখিম উছৰে পাজৰে যেটা পৰিষ্কাৰ কৰি ৰাখিম তেতিয়া আমাৰ লগতে আমাৰ এনভায়ৰনমেন্টটো ক্লিন হ'ব আৰু লগতে আমি স্বাস্থ্য গঢ়ি তুলিব পাৰিম গটিকে এইখিনি আমাৰ মটো গটিকে আহক সকলোকে আমি অনুৰোধ কৰিছো যে আহক আমি সকলোৱে একেলগে মিলি আমি আমাৰ নিজক লগতে আমাৰ পৰিবেশখনক সুৰক্ষিত কৰো পৰিষ্কাৰ কৰো আৰু লগতে আমাৰ পৰিবেশ গ্ৰীন কৰি তোলাৰ কাৰণে পৰিবেশখনক সেউজীয়া কৰি তোলাৰ কাৰণে আমি বিভিন্ন গছ পুলি ৰো তাৰ কাৰণে সকলোকে আমি এক্সেলৰ তৰফৰ পৰা আমাৰ এক্সেল প্ৰথমতে যেহেতু মই প্ৰথমতেই কৈছো যে নিজক প্ৰথমে পৰিষ্কাৰ কৰিব লাগিব গটিকে আমি প্ৰথমতে আমাৰ স্কুল কেম্পাসটো পৰিষ্কাৰ কৰিম তাৰ পিছত আমি ইয়াৰ পৰা নয়া মছজিদ হয় বটেটল লৈকে যাম তাৰ পৰা আমি ঘূৰি আহি নয়া মছজিদ কৰি আৰু আমি হিফালে যিমান দূৰলৈকে যাব পাৰো আমি এইখিনি পৰিষ্কাৰ কৰিম